ফুট গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰমোত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। বলকচোন চাওঁ আজিৰ প্ৰমোত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰমোৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ ৰেণুৱে কৈ আছিল কেনেবাকৈ প্ৰিয়াংশুৱে আমাক সকলোকে বেঙা বনাই থকা নাইতো। তেতিয়া ৰিধিয়ে মাত দিছিল অ' ন' মা, ইছুদা এনেকুৱা ল'ৰা হ'বই নোৱাৰে। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ অনামিকাই অনুক কৈ আছিল তই কিন্তু আজিকালি বহুত দম দি থকা হৈছ দেই, বেছি চাহাবি ঢং দেখাই থাক। তেতিয়া আমি দেখিবলৈ পাইছোঁ অনুৱে মাত দিছিল ঢংহে দেখিছ, কথা নুশুনিলে চাহাবি মেজাজো দেখিবি। প্ৰমোৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ অনামিকাই কৈ আছিল সঁচাকৈ তই কিন্তু বহুত সলনি হৈ গ'লি অনু। বন্ধু বান্ধৱীসকল আজি নিশা 9:30 বজাত ৰং টিভিত আহিবলগীয়া ফুট গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব।